বৰ্তমান আছো ডিব্ৰুগড়ত এখন ওপেনিং হৈ গ'ল সেকেন্ড হ্যান্ড মোবাইল আপোনালোকে তিনচুকীয়া যাব নালাগে শিৱসাগৰ যাব নালাগে গুৱাহাটী যাব নালাগে এতিয়া পাই যাব ডিব্ৰুগড় চাবুৱাতে আমাৰ এইফালে গৌৰৱ কাই খুলিলে এখন নতুন দোকান আৰু মাত্ৰ 2800তে এন্ড্ৰইড মোবাইল পাব লগতে বহুতখিনি মোবাইল আছে 5000 6000 8000 2800 3000 টকাত পাই যাব আইফোনো ষ্টক আছে কাইলৈ এভেইলেবল হৈ যাব আহিব আপোনালোকে ধুনীয়াকৈ পাব আৰু ভিডিঅ'টো শেষলৈকে চাওক আজি ওপেনিং আছে আমি 2800 দিম বুলি কৈছো যদি 5000 ভিডিঅ' চাই কেনে তাত কৰি কমত পাব আৰু লগতে কভাৰ টেম্পাৰ গিফ্ট থাকিব গৌৰৱ একদম ধুনীয়া সুন্দৰ এটা পৰিৱেশ দোকান খুলিছে একদম পুৰা সবে একদম মৰম চৰম দিবি আৰু পুৰা ঠাণ্ডা মাৰি ধৰিবি আৰে কলো আৰু আয়া মজা দোকান ওপেনিং ফিটা কাটিবলৈ গ'লে এইফালে ফিটা কাটিলে কোনো এজন ব্যক্তিয়ে মা দেউতা হওক বা বিশেষ ডাঙৰ ব্যক্তিসকলে শিকাই নিদিয়ে অকল সৰু পৰা এটাই কথা শিকায় বোলে পঢ়া শুনা কৰ ডাঙৰ মানুহ হবি কিন্তু ডাঙৰ মানুহ কিমান ডাঙৰ মানুহ খাই বৈতো নহয় ডাঙৰ মানুহ হয় ওখ ডাঙৰ হয় গ্ৰেড খালি খাই বৈ ডাঙৰ মানুহ হৈছে খাই বৈ ওখ ডাঙৰ হৈছে কিন্তু ডাঙৰ মানুহৰ আচল যি সংজ্ঞা ডাঙৰ মানুহৰ সংজ্ঞাটো জীৱনত কিন্তু আজিলৈকে সৰুৰ পৰা আমাক কোনো শিকাই নাপালে কোনো পথ প্ৰদৰ্শক নললে আমি সেই পথত যদি যাবলগীয়া হয় ডাঙৰ মানুহ আচলতে কি সেই সংজ্ঞা বিচাৰি ফুৰি বহুতো যুৱকে এতিয়া দীঘলা হৈছে দিশাৰা হৈছে কোনফালে যাব কি কৰিব বিচাৰি নাপায় শেষত বহুত ডাঙৰ ডাঙৰ ঘটনা হৈ যায় সম্বোধনা জনাব পাহি কোঁৱৰ এয়া প্ৰাঞ্জল মোহন নমস্কাৰ কি খবৰ খাতি ভালনে বৰ্তমান আছোঁ ডিব্ৰুগড় চাবুৱাত এখন সেকেন্ড হেণ্ড মোবাইল ষ্ট'ৰ এখন নতুনকৈ খোলা হৈছে চাবুৱাতে আহিলে সেকেন্ড হেণ্ড মোবাইল এভেইলেবল পাই যাব আইফোন সকলো মোবাইল পাই যাব আৰু দোকানখনৰ নাম আপোনালোকে চাই লওক GS মোবাইল ষ্ট'ৰ যিখন দোকান খুলিছে গৌৰৱ আৰু সূৰ্য আৰু সকলো ইউটিউবাৰ আহিছিলে আপোনালোকে দেখিছে এইফালে আমাৰ দাদাহেঁত আছে এইফালে মলীয়াকাই আহিছে আৰু সেইফালে আমাৰ মনোজ ভাই মানৱীহেঁত আছিলে এইফালে আছে দাদা কি খবৰ দাদা ভাল ভাল আৰু দোকানখন ওপেনিং হৈ গ'ল আপোনালোকক দেখুৱাম আৰু এইফালে আছে আমাৰ এলেন কাই কেনেকুৱা লাগিলে আহি ভাল লাগিলে দেই বিৰাট মজা লাগিছে কেতিয়া আহিলা হল 2 ঘণ্টা হ'লেই বাকী বাৰু নগদহে বেয়া বাকী বহুত লাগি আছে বাকী সকলোৱে আছে এইফালে আমাৰ ভাইটি আছে কি খবৰ একদম ভাল আৰু দোকানখন ওপেনিং হৈ গ'ল এইফালে আমাৰ মালিক দুইজন আছে এই দুজনে অ'নাৰ হয় দোকান সদায় খোলা থাকিবনে বহুত ভাল লাগিলে তোমালোকে আহিলে কাৰণে দোকান সদায় খোলা থাকিবনে বেছি মানে আমি ইমানখিনি দেখিছা এইবোৰ চাওঁ ইমান ধুনীয়া মোবাইল আছে ইমানৰ পৰা ষ্টাৰ্ট হ'ব এইখিনি মানে তোমাৰ 28 টকা 5000 ভিতৰত মানে এইখিনি মাত্ৰ 2800 টকাত এন্ড্ৰইড মোবাইল পাই যাব আপোনালোকে মানে 5000 ভিতৰত আছে 5000 ভিতৰত আৰু এই বিনখিনি তোমাৰ মানে 5000 পৰা মানে 10000 ভিতৰত নহয় 10000 পাব কেনে না তলতে আছে 5G মোবাইল আছে নে 5G আছে আইফোনো এভেইলেবল হৈ যাব আইফোনো আছে আইফোন তোমাৰ এটা তিনটা আছে গোটেই 14টা আছে 14টো তোমাৰ 100% বেটেৰী কিমানত আহি যাব সেইটো তোমাৰ সেইটো দামটো চাব লাগিব আৰু এড্ৰেছটো কৈ দিয়া মানে এড্ৰেছটো কৈ দিয়া ডিব্ৰুগড় তোমাৰ চাবুৱা মানে ৰাম মন্দিৰ হয় তো চাবুৱা টাউনত আহিলে ফোন মাৰিলে হ'ল টেঙাখাটলৈ যোৱা ৰাস্তাতেদি সোমালে হ'ব আৰু দোকানখন অকণমান সোমাই আছে এইফালে এইটো কি চেণ্টাৰ কয় এইটো তোমাৰ কম্পিউটাৰ চেণ্টাৰ আছে কম্পিউটাৰ চেণ্টাৰ একেবাৰে গলিটোতে আছে এইফালে বাইদেউহেঁত আছেই আৰু এইফালে মনোজ ভাই মিকিদা আছে এইফালে আলোচনা কথা কৈ আছে আপোনালোকে দেখালোঁ ধুনীয়াকৈ আহিব এবাৰ আপোনালোকে ভিজিট কৰিব ছেকেণ্ড হেণ্ড মোবাইল আৰু এইফালে ধেমাজি পৰা আহিছে আৰু এইফালে আমাৰ মানৱী কেনেকুৱা একদম মজা ন আৰু ধুনীয়াকৈ আপোনালোকক দেখালোঁ দোকানখন আহিব এবাৰ ভিজিট কৰিব এড্ৰেছটো আপোনালোকক কৈ দিছোঁ এইটো আপোনালোকে চাই লওক ঠিক আৰু আপোনালোকে কণ্টেক্ট এইকেইটাত নাম্বাৰ কণ্টেক্ট কৰিলে আপোনালোকে যিকোনো আপডেট পাই থাকিব আৰু ইনষ্টাগ্ৰাম ID আছে GS মোবাইল ষ্ট'ৰ 1 ইয়াত গোটেইখিনি নতুন মোবাইল আহিলে আপডেট দি থাকে ধুনীয়াকৈ আৰু আমাৰ মিকিদা আহি পালেহি টাৰ্গেট কৰা নেক্সট মাহৰ পৰা নতুন বিক্ৰী কৰা আৰু যেহেতু নিকিতা ইমান তোমাৰ বিজনেছ কৰি আছে নিকিতা আমি শিকিব আছে বহুত নিকিতা শিকাই যাব আৰু বহুত হেল্প কৰিছে নিকিতা আমাৰ সকলোৱে পৰিচিত মিকি মোবাইল মিকিদাক এখনি ফুলন গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই পাহি কোঁৱৰক অনুৰোধ জনাইছোঁ পাহি কোঁৱৰ গতিকে মিকিদা আমাৰ মাজত উপস্থিত তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ তেখেত যিহেতু কোনো তিনিচুকীয়াৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছেহি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে এজন বিশেষ ইউটিউবাৰ যিজনে সকলোকে মনোৰঞ্জন দি থাকে সদায় তেখেত হৈছে আমাৰ অতিকৈ মৰমৰ মনোজ ভাই এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ভাগীৰথী পূজানে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ সুদূৰ জুনাইৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছেহি তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ মাজত উপস্থিত আছে জোনমণি তেখেতে বিশেষকৈ সকলো ক্ষেত্ৰত সহায় কৰি আহে জোনমণিক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই পাহি কোঁৱৰক অনুৰোধ জনাইছোঁ এয়া জোনমণি গৰু ধন্যবাদ থাকিল তেখেতলৈ
তাৰপিছত আমাৰ মাজত উপস্থিত আছে এলেন বৰা, এজন বিশিষ্ট ইউটিউবাৰ এলেন বৰা। এলেন বৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে জিএছ মোবাইলৰ তৰফৰ পৰা। তেখেত সম্বৰ্ধনা জনাব পাহি কোঁৱৰে। এয়া এলেন বৰা। এলেন বৰালৈ ধন্যবাদ থাকিল। তাৰপাছতে আমাৰ মাজত আৰু এজন বিশেষ ব্যক্তি উপস্থিত আছে, তেখেত হৈছে আমাৰ মানৱী বৰুৱা। মানৱী বৰুৱা তেখেতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে জিএছ মোবাইলৰ তৰফৰ পৰা। তেখেতলৈ ধন্যবাদ থাকিল আমাৰ মাজত উপস্থিত হৈ আজি আহি। তাৰপাছতে আমাৰ মাজত উপস্থিত আছে আৰু এজন বিশিষ্ট ইউটিউবাৰ, তেখেত হৈছে প্ৰাঞ্জল মোহন। প্ৰাঞ্জল মোহনক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব পাহি কোঁৱৰে। এয়া প্ৰাঞ্জল মোহন। তেখেতলৈ এজন বিশেষ ব্যক্তি উপস্থিত আছে, তেখেতে হাস্যময় অভিনয় কৰি আমাৰ অসমবাসীক সুবাস দি আহিছে। তেখেত হৈছে আমাৰ অৰুণ চেতিয়া ওৰফে লোকেল খাপলাং। লোকেল খাপলাং গাই তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। লোকেল খাপলাং গাই আহিছে তেখেতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ভাগীৰথী ফুকনে। এয়া আমাৰ খাপলাং গাই। তেখেতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো, অশেষ কষ্ট মাতি তেখেতে আহি আমাৰ মাজত উপস্থিত হলি। তাৰপিছতে আমাৰ মাজত উপস্থিত আছে ৰিয়া। ৰিয়া তেখেতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে পাহি কোঁৱৰে। ৰিয়া ৰিয়া। তাৰপিছতে আমাৰ মাজত উপস্থিত আছে ভাস্কৰ জ্যোতি মলীয়া। তেখেতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ভাগীৰথী ফুকনে। এয়া তেখেতে ধন্যবাদ জ্ঞাপন কৰিছো। তাৰপিছতে আমাৰ মাজত বিভিন্ন নিউজ চেনেলৰ ৰিপৰ্টাৰসমূহ উপস্থিত আছে। 3 টাইমৰ বিশ্বজিৎ ফুকন কোঁৱৰ, তেখেতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব পাহি কোঁৱৰে। তাৰপিছতে আমাৰ মাজত উপস্থিত আছে নিউজ 18 ৰিপৰ্টাৰ ৰক্তিম দাস, ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ভাগীৰথী ফুকনে। এয়া ৰক্তিম কোঁৱৰ, তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছো। তাৰপিছতে আমাৰ পাছত উপস্থিত আছে ND24 নিউজ চেনেলৰ ৰিপৰ্টাৰ প্ৰিয়াংশু শইকীয়া। প্ৰিয়াংশু শইকীয়া এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব পাহি কোঁৱৰে। তাৰপিছতে আমাৰ মাজত উপস্থিত আছে বিশিষ্ট ইউটিউবাৰ ৰীতা বৰা। ৰীতা বৰা তেখেতে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ভাগীৰথী ফুকনে। তো এইখিনিতে আমাৰ যি সম্বৰ্ধনা অনুষ্ঠান ইয়াক স্থগিত ৰাখিছো। আৰু কোনোবা যদি বিশেষ ব্যক্তি উপস্থিত হয় তেতিয়াহ'লে অনুষ্ঠানটো পুনৰ চলাই লৈ যাম। ইয়াৰ পিছতে আমি যিহেতু আজি এক বিশেষ শুভ মুহূৰ্ত, বিশিষ্ট ব্যক্তিসকলে উপস্থিত আছে। আজি জিএছ মোবাইল ষ্ট'ৰৰ যি অপেনিং চেৰেমনি তাৰ বাকীখিনি আগবঢ়াই দিবলৈ মই বিশেষভাৱে গৌৰৱৰ সুযোগ আগবঢ়াইছো। মজা দোকান অপেনিং ফিটা কাটিবলৈ গ'লে এইফালে ফিটা কাটিলে দোকান অপেনিং হৈ গ'ল, ফিটা কটা হৈ গ'ল। এইফালে মেগিদা আৰু মনোজ দায়ে কাটিলে আৰু এইফালে মানৱী, এইফালে আমাৰ জোনমণি বা, এইফালে দাদা আছে। কি খবৰ দাদা? ভাল। এইফালে আছে এলেন, গোটেই সকলো আছে। এইফালে ডিজে বয় আছে। এইফালে আমাৰ অৰুণা। কি খবৰ? শুভেচ্ছা থাকিল দেই। যি আদৰ্শৰ জ্ঞানে তেখেতলোকে বিজনেছটোত আগুৱাই যাব পাৰে। তো মিকিদাক অনুৰোধ জনাইছো দুআষাৰ ক'ব পাৰোঁ। আজি আমাৰ কাৰণে বহুত সুখৰ দিন। আজি আমাৰ গৌৰৱ ভাই আৰু তাৰ লগৰ মিলি কিনে এটা দোকান আৰম্ভ কৰিছে চাবুৱাত। তো বহুত ভাল, একদম বহুত ভাল হয়। এটি বহুত আগবাঢ়িব এটি। কিন্তু মই এটা কথা কওঁ, যেতিয়া মই সৰু আছিলোঁ, মই ক্লাছ 8 পঢ়ি আছিলোঁ, তেতিয়া মই বিজনেছটো আৰম্ভ কৰিছিলোঁ। তেতিয়া মই একোৱেই নাছিলোঁ। এতিয়া মই এহেঁতি এটা ভিডিঅ' বনাই অলৰেডি ফেমাছ হয় এহেঁতি। তো বহুত জলদি এইটো বুষ্ট আপ কৰিব আৰু অনেষ্টি সদায় থকা বস্তু, অনেষ্টি সদায় আগবাঢ়িবা। তো যিকোনো তোমাৰ প্ৰব্লেম হওক আৰু কিবা হ'ব, কাষ্টমাৰৰ লগত বহুত ভালকৈ তোমাক অনলাইনলি কথা পাতিব লাগিব। আৰু যেনেকুৱা তুমি প্ৰডাক্ট বিক্ৰী কৰা একদম জেনুইন প্ৰডাক্ট হ'ব লাগিব। এনেকুৱা নহয় কিবা কম দামী বস্তু তুমি বিক্ৰী কৰি কিনি বেছি লাভ কৰিব বিচাৰা, তেতিয়া প্ৰব্লেম হ'ব। লাহে লাহে প্ৰফিট কৰা, যেনেকুৱা হ'ব লাহে লাহে প্ৰফিট কৰাটো বহুত ভাল। সদায় তুমি হ'ব। আৰু মই ইয়াত আহি কিনে এইটো প্ৰমিছ কৰিছোঁ কি তুমি এতিয়া এইটো পজিশ্যন আছা, কিন্তু 1 বছৰ পিছত তোমাৰ লগত এটা দোকান আৰু হ'ব। এইটো মই চিয়ৰ জানো। কিন্তু বহুত হাৰ্ড ৱৰ্কিং হয় দুটা লগত একেলগত থাকে। যিকোনো প্ৰগ্ৰাম হয় একেলগত ওলাই, ঘৰৰ পৰা ওলালে একেলগত ওলাব। এইকাৰণে ভাল লাগে। আকৌ সিহঁতৰ ফ্ৰেণ্ডশ্বিপটো সদায় একে নিচিনা থাকক, কেতিয়াও বেয়া নহওক।
আৰু তোমালোকৰ মাজত হেৰি আছে পাৰ্টনাৰশ্বিপ বিজনেছটো সদায় কিছুমান লৈ কিনে কিবা প্ৰব্লেম হয় এইটো হ'ব নিদিবা এইটো আণ্ডাৰষ্টেণ্ডিংটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে আৰু অকলে কৰাটো ডাঙৰ কথা নহয় কিন্তু পাৰ্টনাৰশ্বিপ লৈ কিনে কৰাটো বহুত ভাল এটা যেতিয়া তুমি বুষ্টআপ হৈ কিনে তুমি কাম কৰিব পাৰিবা যেনে তুমি এতিয়া কাম কৰি আছা লগৰটো পঠাই দিয়া তিনিচুকীয়া বা গুৱাহাটীত কিবা প্ৰডাক্ট আনিবৰ কাৰণে সেইকাৰণে ইজি হয় অনেষ্টি মজা কিবা এইটো মোৰ থেংক ইউ ছ' মাছ পদক্ষেপ লৈছে ইয়াৰ পৰা ময়ো শিকিব লাগিব আৰু ইহঁতে দুটাও মই ভালদৰে ব্যৱহাৰ যাতে ভালকৈ কৰে কাষ্টমাৰক নহয় জানো সেয়াই ক'লো আৰু মানুহ আহিলে বেয়া মোবাইল দি নপঠাই যাতে আৰু ৱাৰেণ্টি এমাহ থাকিব লাগে ন সেয়াই ক'লো আৰু মিকিদাই আমাক ইমানে সহায় কৰিছে যে মিকিদাৰ এখন মোবাইল দোকান আছে আৰু ইয়াত যিবোৰ দেখিছে ষ্টিকাৰ পৰা আদি কৰি যিমান দি আছে চব আমাৰ মিকিদাই দিছে আৰু বহুত কিবা কিবি আছে মিকিদাই ৰাতিপুৱাই আজি আমাক মাতিছিলে যে মোৰ দোকানৰ পৰা কিবা বস্তু আছে ৰাতিপুৱাই গৈ লৈ আহিবগৈ ইমানে হেল্প কৰিছে মিকিদাই থেংক ইউ আৰু মনোজ ভাই ইমান দৌৰ পাৰিছে আৰু মনোজ ভাই মানে বহুত দিনৰ মানে কথা এটা কৈ আছিলে দেই মই কেইদিনমান আগত গৈছিলোঁ মনোজ ভাই ক'লে তুমি ভিডিঅ' বনাইছা তাৰ লগতে কিবা এটা মানে বিজনেছ কৰা নাইবা ফাষ্ট ফুড এখন বা কিবা এটা খোলা বহুত দিনৰ মানে মোক আইডিয়া দি আছিলে তো তাৰপিছত মানে গৈ কিনে ভাবি এই কেইদিনমান আগতে মনোজ ভাই গৈছিলোঁ তাত মানে কথা পাতিছিলোঁ মোবাইলৰ কথা তাৰপৰা আহি কিনে লগে থাকিলে ইয়াত আহি বিশ্বাসে লগা নাছিলে মনোজ ভাই কথা পাতি পাতি মানে ইয়াত মানে সঁচাকৈ মানে দোকান কৰি দিব নাম ভাল লাগিছে নতুন দোকান যিকি নহওক দুৱাখা কৈছে কথাবোৰ বেছি গৰ্জিয়াত নাই তথাপিতো ষ্টেজত আহি দুৱাখা কৈছে ইয়াত ধন্যবাদ কোনো এজন ব্যক্তিয়ে মা দেউতা হওক বা বিশেষ ডাঙৰ ব্যক্তিসকলে শিকাই নিদিয়ে অকল সৰু পৰা এটাই কথা শিকায় বোলে পঢ়া শুনা কৰ ডাঙৰ মানুহ হবি কিন্তু ডাঙৰ মানুহ কিমান ডাঙৰ মানুহ খাই বৈতো নহয় ডাঙৰ মানুহ হয় ওখ ডাঙৰ হয় গ্ৰেড খালি খাই বৈ ডাঙৰ মানুহ হৈছে খাই বৈ ওখ ডাঙৰ হৈছে কিন্তু ডাঙৰ মানুহৰ আচল যি সংজ্ঞা ডাঙৰ মানুহৰ সংজ্ঞাটো জীৱনত কিন্তু আজিলৈকে সৰুৰ পৰা আমাক কোনো শিকাই নাপালে কোনো পথ প্ৰদৰ্শক নললে আমি সেই পথত যদি যাবলগীয়া হয় ডাঙৰ মানুহ আচলতে কি সেই সংজ্ঞা বিচাৰি ফুৰি বহুতো যুৱকে এতিয়া দিশহৰা হৈছে দিশহাৰা হৈছে কোনফালে যাব কি কৰিব বিচাৰি নাপায় শেষত বহুত ডাঙৰ ডাঙৰ ঘটনা হৈ যায় গতিকে এখেতলোকৰ পৰা এখেতলোকৰ নিচিনা এজন উদ্যমী যুৱক যিজনে এনেকুৱা এটা অনুষ্ঠান আৰম্ভ কৰিছে তেখেতলোকৰ নিচিনা আৰু হাজাৰজন আগবাঢ়ি আহক তেখেতলোকৰ উদাহৰণ লৈ হাজাৰজন আগবাঢ়ি আহক সকলো যুৱকে আগবাঢ়ি যাওক তাৰ কামনা কৰিছোঁ বিজনেছৰ ব্যৱসায়ৰ সৰু ডাঙৰ নাই হাতৰ কাম আৰম্ভ কৰিলে হয়তো কিমান ডাঙৰ কিমান দূৰ হ'বগৈ কোনো ক'ব নোৱাৰে গতিকে সপোন ডাঙৰ দেখিব লাগে আৰু মই অনুৰোধ জনাওঁ ইয়াত যিসকল ব্যক্তি আছে এতিয়াও বয়সত বহুত সৰু ব্যক্তি আছে তেখেতলোকক আহ্বান জনাওঁ গতিকে আপোনালোকে অকল চাকৰি পাম বুলি ৰৈ থাকিব নালাগে আৰম্ভ কৰক যিকোনো কাম সেই কামে কিমান দূৰলৈ আপোনাক লৈ যাব আপোনাৰ সপোনৰ ওপৰত ডিপেণ্ড কৰিব সপোনে পাব গতিকে এইখিনিকে কৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত দিনত তেখেতলোকৰ ব্যৱসায়টো আগবাঢ়ি যাওক এটা সৰু ব্যৱসায়ৰ পৰা আৰম্ভ হৈ এটা ডাঙৰ কোম্পানী লিমিটেড অৰ্গেনাইজেশ্যনলৈ প্ৰতিস্থাপন কৰিব পাৰে তেখেতলোকে তাৰ বাবে মই মোৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ ধন্যবাদ জয় ৰাম ভাইটিয়ে বহুত ধুনীয়া কথা ক'লে ভাইটিয়ে বহুত ধুনীয়া কথা ক'লে ভাইটিক মই নিজৰ ফালৰ পৰা এটা মানে কিবা এটা গিফ্ট দিব বিচাৰিছোঁ এটা ৱাচ তোমাক মই ধুনীয়া এটা স্পীচ দিলা গীতৰ কাৰণে থেংক ইউ ছ' মাছ এনেকুৱা তুমি যদি আমাক বুষ্টআপ কৰা সঁচাকৈ বহুত ভালকৈ ক'লে আৰু প্ৰাউড অফ ইউ থেংক ইউ ছ' মাছ ধন্যবাদ আপুনি বনাব লাগিব আৰু ভিডিঅ' চিডিঅ' বনাই শেষ হৈ গ'ল কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে জনাব আৰু এইফালে আছিলে মলীয়াকাই এইফালে আমাৰ আহিছে দুলীয়াজনৰ পৰা বাইদেউ আৰু দাদা কেনেকুৱা লাগিছে বাকী আধা খোৱা আপেল এইফালে দাদা হেডফোনে লয় হেনো এইফালে সকলো বাইদেউহেঁত আছে এইফালে গৌৰৱ মা আৰু এইফালে দাদাহেঁত এতিয়া আহি আছে দোকানখন আপোনালোকে আহিলে এবাৰ ভিজিট কৰিব চাবুৱা ৰাম মন্দিৰ ওচৰতে আছে